হয়, দেশে আজি ৮০ সংখ্যক স্বাধীনতা দিৱস পালন কৰিছে আৰু প্ৰতিজন গৰ্বিত ভাৰতীয় আজি স্বাধীনতা দিৱসৰ বাবে ওলাই আহিছে। যদিও বা শিৱসাগৰত দুৰ্যোগৰ বাবে আনন্দ উৎসাহ নাই, তথাপিও বিভিন্ন ঠাইত দেখিবলৈ পোৱা গৈছে যে পুৱাই সকলো লোক ওলাই আহি জাতীয় পতাকা উত্তোলন কৰিছে। কিন্তু এই মোৰ আপাহতে মই এটা বাতৰি দিব বিচাৰোঁ যে শিৱসাগৰত এই স্বাধীনতা দিৱসৰ দিনটোতে শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ অনশনত বহিছে আৰু পুৱাৰ ৮ বজাৰ পৰা এইদৰে অনশনত তেওঁ অনশন আৰম্ভ কৰিছে। আৰু বিশেষকৈ শিৱসাগৰ জিলাখনত হৈ যোৱা যি দুৰ্যোগ, সেই দুৰ্যোগৰ ক্ষেত্ৰত চৰকাৰে যিবোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থাসমূহ গ্ৰহণ নকৰাৰ বাবে এইদৰে বিধায়কগৰাকীয়ে আজি অনশনত বহি চৰকাৰলৈ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে। মই তেখেতৰ ওচৰলৈ আহিছোঁ যে আজি স্বাধীনতা দিৱসৰ দিনটোতে আপুনি আজি অনশনত বহিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু যিহেতু ইতিমধ্যে যি দুৰ্যোগ, সেই দুৰ্যোগৰ বিষয়ে সমগ্ৰ দেশবাসীয়ে জ্ঞাত হৈছে, গতিকে কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে অনশনত? আপুনি কৈছে যে 19 তাৰিখৰ যি দুৰ্যোগ, সেই দুৰ্যোগৰ বিষয়ে গোটেই দেশবাসী অৱগত হৈছে, অথচ আমাৰ প্ৰধানমন্ত্ৰী আৰু আমাৰ গৃহমন্ত্ৰী অৱগত নহয়। আমাৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে এতিয়ালৈকে এটা খবৰ ল'বলৈ অহা নাই। আমি এই দুৰ্যোগক ৰাষ্ট্ৰীয় দুৰ্যোগ, নেশ্যনেল ডিজাষ্টাৰ ঘোষণা কৰিবৰ কাৰণে আজিৰ এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যি সময়ত সমগ্ৰ দেশৰ মানুহে স্বাধীনতা দিৱস উপভোগ কৰিছে, আনন্দ কৰিছে, সেই সময়ত আমি ইয়াত অনশনত বহিছোঁ এইকাৰণে যে 3খন জিলাত যি মহাপ্ৰলয় হ'ল, ঐতিহাসিক মহাপ্ৰলয়, যিটো কেতিয়াও অসমত হোৱা নাছিলে। শুনিছিলোঁ যে 1750 চনত আহোম যুগত এনেকুৱা এটা প্ৰলয় হৈছিলে আমাৰ দিখৌ নদীত, কিন্তু তাৰ পাছত আৰু কেতিয়াও এনেকুৱা ঘটনা সংঘটিত হোৱা নাছিলে। আনকি 1950 চনৰ ভূমিকম্পইও এই অঞ্চলটো এনেকুৱা ক্ষতি কৰা নাছিলে। তো এনেকুৱা পৰিস্থিতিত আমি দেখিছোঁ যে দেশে যি সময়ত 80তম স্বাধীনতা দিৱস উদযাপন কৰিছে, সেই সময়ত কিন্তু অসমৰ মানুহে আমি কান্দিবলগীয়া হৈছে। 3খন জিলাৰ মানুহে হাঁহ কাপোৰ, হাঁহ ভাত, শাক, চাউল এনেকৈ আমি কান্দিবলগীয়া পৰিস্থিতি হৈছে। আনৰ পৰা আমি হাত পাতি কিবা কিবি বস্তু লৈ জীৱন নিৰ্বাহ কৰি থাকিবলগীয়া হৈছে। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এই গোটেই ঘটনাটো ক্লাউড ব্ৰাষ্টৰ কাৰণে, ডাৱৰ বিস্ফোৰণৰ কাৰণে ঘটিলে। কিন্তু আমি দেখিছোঁ যে নহয়, ক্লাউড ব্ৰাষ্ট বুলি যাক কয়, ঘণ্টাত 100 মিলিমিটাৰ বৰষুণ হ'লে তাক ক্লাউড ব্ৰাষ্টত ধৰা হয়। কিন্তু সেই সময়ত নাগালেণ্ডত কিন্তু বৰষুণ হৈছিলে 24 ঘণ্টাতহে 137 মিলিমিটাৰ। অৰ্থাৎ ক্লাউড ব্ৰাষ্টত বা ডাৱৰ বিস্ফোৰণৰ কাৰণে নহয়, মূলতঃ কিছুমান মানুহে, বিশেষকৈ কিছুমান বিজেপিৰ মন্ত্ৰীয়ে কৰা দুষ্কাৰ্য, চিণ্ডিকেট, কয়লা খনন, শিল খনন আৰু বালি খননৰ কাৰণে আজি আমি শিৱসাগৰখন সম্পূৰ্ণ ধ্বংস হৈ গ'লোঁ। আৰু এই গোটেই ঘটনাৰ এটা CBI তদন্ত, কিয় এই ঘটনা সংঘটিত হ'ল, এটা CBI তদন্ত দাবী কৰিবৰ কাৰণে আজিৰ আমাৰ এই আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আমাৰ মূল দাবী দুটা। 1 নম্বৰ দাবীটো হ'ল যে প্ৰত্যেকটো ধ্বংস হৈ যোৱা, মহাপ্ৰলয়ত ধ্বংস হৈ যোৱা প্ৰত্যেকটো পৰিয়ালক চৰকাৰে এককালীনভাৱে 10 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু সেইটো এককালীনভাৱে ক্ষতিপূৰণটো অকল পৰিয়ালক নহয়, যিমানবিলাক দোকানী আছে, ব্যৱসায়িক প্ৰতিষ্ঠান আছে, যাৰ ব্যৱসায় ধ্বংস হ'ল, তেওঁলোককো সেইটো দিয়াৰ ব্যৱস্থা কৰিব লাগে। এইটো হ'ল 1। 2 নম্বৰ মূল দাবীটো হ'ল যে আমাৰ যিমান